এজন মানুহ হয় জীৱন ঢুকুৱাই হেৰাই গ'ল জীৱনত পৃথিৱীলৈ ঘূৰাই নাহে কিন্তু গাড়ী 10খন কিনিব পাৰিব 50 লাখ টকাৰ 10খন গাড়ী কিনিব পাৰিব বা 1 কোটি টকা দি কথাৰ কথা কিন্তু সেই মানুহজন 100 কৰোৰ নহয় 200 কৰোৰ নহয় আৰু বহুত কৰোৰ হলেও সেই মানুহজনৰ জীৱনটো ঘূৰাই আনিব পৃথিৱীলৈ পাৰিব কোনোবাই নোৱাৰে নমস্কাৰ অসমৰ সকলোকে মোৰ বন্ধু বান্ধৱী আই মাতৃ আৰু ডেকা বন্ধুসকল সকলোকে স্বাগতম গতিকে মই এটা মানে কথা ক'ব খুজিছো কথাটো হ'ল কি নন্দনী কাশ্যপে সামিউল হকক এক্সিডেণ্ট কৰাই মাৰি পেলাইছে সেইটো আপোনালোকে সকলোৱে গমেই পাইছে গতিকে তাৰ বিষয়ে এটা মই সৰুকে ভিডিঅ' বনাবলৈ ওলাইছো কথাটো হ'ল কি নন্দনী কাশ্যপে এক্সিডেণ্ট কৰাইছে এক্সিডেণ্ট মানে তেওঁৰ গাড়ীতে হৈছে হৈ সামিউল হকৰ মৃত্যুবৰণ কৰিলে কিন্তু এক্সিডেণ্ট কৰিম বুলি কোনো নকৰে সেইটো হয় কিন্তু তেওঁ কৈছে যে এক্সিডেণ্ট হোৱাৰ পিছত গাড়ীখনৰহে কথা কৈছে বাৰে বাৰে তেওঁৰ মুখত সেইটোৱে উচ্চাৰণ বেছি হৈ আছে মানুহতকে গাড়ীখন বেছি ডাঙৰ হ'ল নেকি আপোনালোকে নিজে কওক ৰাইজে হয় নে নহয় মানুহ যিকোনো হ'ব পাৰে হিন্দু হ'ব পাৰে মুছলমান হ'ব পাৰে খ্ৰীষ্টান হ'ব পাৰে আৰু বৌদ্ধ হ'ব পাৰে বহুত ধৰণৰ পৃথিৱীত মানুহ আছে ন কিন্তু মানুহটো জীৱটো এটা এক্সিডেণ্ট হৈ মৃত্যুবৰণ কৰি গ'ল নন্দনী কাশ্যপৰ গাড়ীত গতিকে তেওঁ এটা এক্সিডেণ্ট হোৱাৰ পিছত যেনেকুৱা এটা মুহূৰ্ত হ'ব লাগিছিল তেওঁৰ সেনেকুৱা মুহূৰ্ত সেনেকুৱা মুখত মানে সেনেকুৱা এটা ৰচনী নাই মানে এক্সিডেণ্ট হোৱাৰ পিছত কেনেকুৱা এটা লাগে মানুহৰ ভয় বা এটা কেনেকুৱা মুহূৰ্ত হৈ যায় আপোনালোকে জানেই সকলোৱে কিন্তু তেওঁ সেইটো মানে এক্সিডেণ্ট মানে বেলেগ কিবা সৰু সুৰা কাম হৈছে আৰু তেনেকুৱাকে মানে আছে আৰু তেওঁ কৈছে যে গাড়ীখন মোৰ বেয়া হৈছে 3 লাখ টকা লাগে অমুক লাগে তমুক লাগে পইচা কোনে দিব আৰে গাড়ীটো সৰু বস্তু মানুহৰ লগত গাড়ী কিয় তুলনা কৰিছে এজন মানুহ হয় জীৱন ঢুকুৱাই হেৰাই গ'ল জীৱনত পৃথিৱীলৈ ঘূৰাই নাহে কিন্তু গাড়ী 10খন কিনিব পাৰিব 50 লাখ টকাৰ 10খন গাড়ী কিনিব পাৰিব বা 1 কোটি টকা দি কথাৰ কথা কিন্তু সেই মানুহজন 100 কৰোৰ নহয় 200 কৰোৰ নহয় আৰু বহুত কৰোৰ হলেও সেই মানুহজনৰ জীৱনটো ঘূৰাই আনিব পৃথিৱীলৈ পাৰিব কোনোবাই নোৱাৰে গতিকে তেওঁ যদি এবাৰ দুখ মনে কলা হয় মই এক্সিডেণ্ট হৈ গ'ল ময়ো জানি নাজানি কৰিম বুলি এক্সিডেণ্ট কৰোৱা নাই বাইলাক হৈ গ'ল আৰু এক্সিডেণ্ট কৰিম বুলি কোনেও নকৰে তেওঁ যদি ভাল এটা দুখ মনে যদি ৰাইজক বাৰ্তা দিলে হয় ৰাইজে অলপ কিজানি তেওঁৰ বিষয়ে অলপ ভাল কথা ক'বলৈ বাধ্য হ'লহে কিন্তু তেওঁ কৈছে যে গাড়ীখন বেয়া হ'ল অফিচত যোৱা অসুবিধা আছে ক'ৰবাত যাব অসুবিধা আছে মানে এইটো হ'ব নালাগিছিল সেইটো পিছৰ কথা বহুত আগে যিটো মানে এক্সিডেণ্ট হোৱা য'ত লাগিছে এইটো ভাঙাৰ পিছত সেইবিলাক গাড়ীৰ কথা আহিব এতিয়া তেওঁ এটা অলপ দুখ মনে যদি আমাক ৰাইজক বাৰ্তা দিলা হয় যে হয় মৃত্যুবৰণ কৰিছে মোৰ গাড়ীতে কিন্তু উপায় নাই আৰু কি কৰিম অলপ দুখ মনে ভাল এটা কেনেকুৱা এটা ফিল থাকিব লাগিছে এক্সিডেণ্ট হোৱাৰ পিছত তেওঁ সেনেকুৱা এটা ফিল হোৱা নাই কিন্তু তেওঁ মানে কিবা বেলেগ সৰু সৰু কাম হৈছে এনেকুৱা যেন লাগিছে কিন্তু সেইটো কাৰণে মই ভিডিঅ'টো বনালোঁ আৰু মানে কি তেওঁ কৈছে মাফ খুজিছে কিন্তু হ'লেও আৰু ভাল লগা নাই তেওঁৰ হেৰিটো মোচানটো কিন্তু যি কি নহওক যদি কিবা ভুল হৈছে ক্ষমা কৰিব ধন্যবাদ